নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুৰ্গা পূজাৰ আগতেই 5 ৰাশিৰ ভাগ্য উদয় হৈ পৰিব আৰু 7 ৰাশিৰ ডাঙৰ বিপদ ঘটিব, কাৰণ এই ৰাশিৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যাব। 5 ৰাশিৰ ওপৰত শনিদেৱৰ কুপ্ৰভাৱ দেখিবলৈ পোৱা যাব, কিন্তু মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব। 7 ৰাশি জাতক জাতিকাসকলৰ বৃহস্পতিৰ দশা কিছু বেয়া দেখিবলৈও পোৱা যায়, সেইকাৰণে তেওঁলোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তিৰ অভাৱ অনাটন হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত অপায় অমংগল দেখিবলৈ পোৱা যাব। সেইকাৰণে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব যে কি ৰাশিৰ জাতক জাতিকাসকলৰ কি সমস্যা আহিব আৰু কি লাভৱান হ'ব পাৰিব। আহক এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ ঘৰত উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আৰু কৰ্মসংস্থাপন আপোনালোকে ঘৰত লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আগুৱাই যাব বিচাৰিলে যাব পাৰিব, বা নতুনকৈ যদি আপোনালোকে কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব বিচাৰে তেনেহ'লেও পাৰিব। নিবনুৱাসকলৰ কাৰণে খুব সুন্দৰ যুগ নামি আহিছে বুলি ক'ব পৰা যায়। দুৰ্গা পূজাৰ আগতেই বা দুৰ্গা পূজাৰ পিছতেই আপোনালোকৰ ঘৰলৈ কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ নামি আহিব। কৰ্মক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও এই বেয়া দেখিবলৈ পোৱা নাযায়। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰা আপোনালোকে দেখিবলৈ পাব। 2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যায়, কিন্তু দুৰ্গা পূজাৰ পিছত আপোনালোকৰ বহু বেছি ভাল হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপোনালোকৰ বেয়া হৈ পৰা কামো ভাল হৈ পৰিব। দুৰ্গা পূজাৰ আগত কিছু কেতিয়াবা আপোনালোকৰ সমস্যা দেখিবলৈ পোৱা যাব, বা আপোনালোকৰ ধাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰোবাৰ পৰা টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো আপোনালোকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব আৰু বেলেগক টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগতো আপোনালোকে বেছি ঘনিষ্ঠ নোহোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। বিতৰ্কৰ ক্ষেত্ৰৰ পৰা আপোনালোকে আঁতৰি চলিবলৈ চেষ্টা কৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, কিন্তু এই পদোন্নতি দুৰ্গা পূজাৰ পিছতহে দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত ইমান আপোনালোকে অসুবিধা নাপাব। টকা পইচাৰ ক্ষেত্ৰত মধ্যম প্ৰভাৱেই দেখিবলৈ পোৱা যাব। ব্যৱসায় বাণিজ্য কৰিব বিচাৰিলে কৰিব পাৰিব, বা ব্যৱসায়ৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কোনোবাই আপোনাৰ ক্ষেত্ৰত কোনো লোকে বিতৰ্ক কৰিব পাৰে, কিন্তু আপোনালোকে সেই ক্ষেত্ৰত কেতিয়াও আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ পিছত বা দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ খুব ভাল যুগ নামি অহা দেখিবলৈ পোৱা যাব। দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ ঘৰলৈ সম্পদ লাভৰ যুগ নামি অহা দেখিবলৈ পোৱা যায়। নভবাকৈ কিছুমান কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যি কামত আপোনালোকে আগভাগ ল'ব সেই কামতেই আপোনালোকে আগুৱাই যাব পাৰিব আৰু সুচাৰুভাৱে সেই কাম সঠিকভাৱে কৰিব পাৰিব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। ব্যৱসায়িক বাণিজ্যত চলি থকা সমস্যা আপোনালোকে দূৰ কৰিব পাৰিব। শত্ৰুৰ প্ৰতি অকণমান নজৰ ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। শত্ৰুৰ প্ৰতি নজৰ ৰাখিলে কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব, কিন্তু অবান্তিক খৰচ যাতে নহয় তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰবল দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰাও দেখিবলৈ পোৱা যাব। আৰু লগতে ক'ব লাগিব যে আপোনালোকৰ পৰিয়ালৰ উপাৰ্জনৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই দুৰ্গা পূজাৰ আগত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কিবা কাম কৰিবলৈ হ'লে গুৰুস্থানীয় পৰামৰ্শ আপোনালোকে নিশ্চয় ল'বলৈ চেষ্টা কৰিব। এই গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছুমান চকু ৰাখিবলগীয়া হ'ব পাৰে, বা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ আপোনালোকে চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। দৰমহা বৃদ্ধিৰো প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে মধ্যম হ'ব বা স্থান পৰিৱৰ্তন ঘটিব পাৰে, কিন্তু দৰমহা আপোনালোকৰ বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বেছি লাভ কৰিব আপোনালোকে পাৰিব।
যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ লোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ বয়সীয়াল মানুহৰ লগত ভালদৰে আলোচনা কৰিব। এই ক্ষেত্ৰত যদি কাৰোবাক কিবা দান কৰিব বিচাৰে আপোনালোকে সুন্দৰভাৱে পাৰিব। ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও নিঃসন্দেহে ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। সকলো ফালৰ পৰা আপোনালোকৰ কৰ্মৰ যুগ নামি অহা দেখিবলৈ পাব। পৰিয়ালৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে নতুন নতুন কামত সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো কামত আপোনালোকে হাত দিলে সেই কাম কৰিব পাৰিব, কিন্তু কামটো কৰাৰ আগতে এবাৰ ভালকৈ চোৱা চিতা আপোনালোকে নিশ্চয় কৰি ল'ব। ওপৰৰ যিকোনো ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিবলৈও সক্ষম হ'ব। নিবনুৱাসকলৰ কাৰণে পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায় আৰু আপোনালোকে ভবা ধৰণে বা বিচৰাৰ ধৰণে আপোনালোকে কৰ্ম বিচাৰি পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। অৰ্থৰ উপাৰ্জনৰ কাৰণে আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে বা নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে নিঃসন্দেহে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ভবা ধৰণে আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব আৰু আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব। সুখ আৰু সমৃদ্ধি আহিব আপোনালোকৰ জীৱনলৈ। সুখৰ মাত্ৰা অধিক দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ দাৰুণ ফলাফল দেখিবলৈ পোৱা যাব পাৰে। কিবা কামত আপোনালোকে যদি লাগি আছে সেই কাম হোৱাব পৰা নাই তেনেহ'লে এই দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ সেই কাম হৈ উঠিব আৰু দুৰ্গা পূজাৰ পিছতেই আপোনালোকে সেই কামৰ পৰা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ সিদ্ধান্তত অটল থাকিলে আপোনালোকে যিকোনো কাম সুচাৰুভাৱে কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও অৰ্থ উপাৰ্জন কৰিবলৈ আপোনালোকে ৰাস্তা বিচাৰি পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ দিন মধ্যম বুলি ক'ব পৰা যায় আৰু নতুনকৈ ঘৰত সম্পদ ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আৰু আত্মীয়ৰ পৰা আপোনালোকে নতুন নতুন কথা শিকিবলৈও সক্ষম হ'ব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত আপোনালোকে মধ্যম ফলাফল দেখুৱাব পাৰিব। ধৈৰ্য ধৰি যিকোনো কাম কৰিলে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব। নিজৰ খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। যদি খঙক নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ উপৰিও সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ জীৱনলৈ শুভ সংকেত অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত মান সন্মান আপোনালোকৰ বৃদ্ধি পাব। দাম্পত্য জীৱনত আপোনালোকৰ কিবা এটা ভাল হ'বলৈ গৈ আছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়াটো আপোনালোকৰ কাৰণে দৰকাৰ। সেইকাৰণে আপোনালোকে নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰি লোৱাটো উচিত। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়। পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিব পাৰিব। ঘৰৰ পৰিয়ালৰ মাজত আপোনালোকৰ প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। এই সময়খিনি আপোনালোকে সুখময়ভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব এই দুৰ্গা পূজাৰ আগতেই। আপোনালোকে যদি বিবাহৰ অপেক্ষাত ৰৈ আছে বা পাবলগীয়া আপোনালোকে পোৱা নাই তেনেহ'লে এই দুৰ্গা পূজাৰ আগতেই আপোনালোকে ভাল জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আগতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যায়। নতুন নতুন কামৰ সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি নতুনকৈ আপোনালোকে চাকৰি বাকৰিৰ কাৰণে আবেদন কৰি থৈছিল তেনেহ'লে আপোনালোকৰ ভাল যুগ নামি আহিছে বুলি ক'ব পৰা যায়। সেই কামত আপোনালোকে উন্নতি কৰা দেখিবলৈ পাব বা সেই কামত আপোনালোকৰ উন্নতি হোৱা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সেইকাৰণে এইবাৰ আপোনালোকৰ যদি কিবা পৰীক্ষা আছে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে দিবলৈ চেষ্টা কৰক। যিমান চেষ্টা কৰিব তাতকৈ বেছি আপোনালোকে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সুখেই দেখিবলৈ পোৱা যায়। আত্মীয়ৰ লগত থাকোঁতেও ইমান অসুবিধা আপোনালোকে নাপাব। ঘৰুৱা পৰিৱেশ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। ইয়াৰ পিছত আহিছে আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বাকৰিৰ লগত জড়িত লোকসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায় আৰু নতুনকৈ চাকৰিৰ কাৰণে যদি আপোনালোকে আবেদন কৰি থৈছিল তেনেহ'লে আপোনালোকে মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ। কেতিয়াও আপোনালোকৰ মনটো চঞ্চল হ'বলৈ নিদিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে ধন লাভ কৰিব পাৰিব বা আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব। এই সময়খিনি আপোনালোকৰ বহু বেছি গুৰুত্বপূৰ্ণ বুলিও ক'ব পৰা যায়। কাৰোবাক হঠাৎ আপোনালোকে অৰ্থ
অৰ্থ দান কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা বা সতৰ্কতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। ভাবি গুণি নোলোৱাকৈ কিছুমান কাম কৰিলেও আপোনালোকৰ এই ক্ষেত্ৰত লাভৱান হোৱা দেখিবলৈ পোৱা যাব। শনি গ্ৰহ আপোনালোকৰ পঞ্চম অৱস্থাত থকাৰ কাৰণে আপোনালোকে যিকোনো কামত হাত দিলে সেই কামত সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ জীৱনলৈ নতুন নতুন সুসংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ উঠা নমা হ'ব পাৰে। ধন ক্ষতি হ'ব পাৰে সম্ভাৱনা বা ধন ক্ষতি হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। আৰ্থিক অৱস্থাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। যিমান চেষ্টা কৰিব তাৰ উচিত ফল আপোনালোকে পাব। দশম অৱস্থাত মংগল থকাৰ কাৰণে আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ইমান অসুবিধাও দেখিবলৈ পোৱা নাযাব। সেইকাৰণে অলপ সংযম হৈ চলিবলৈ চেষ্টা কৰিব। খুবেই বেছি আপোনালোকে কাৰোবাক যদি ভৰসা কৰিছে তেওঁৱে বিশ্বাসঘাতকতা কৰিব পাৰে আপোনাক। পইচা পাতি লেনদেনৰ ক্ষেত্ৰত কিছু সংযম হ'বলৈ চেষ্টা কৰিব বা টকা পইচা বেলেগক ধাৰলৈ দিয়াৰ ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্কতা অৱলম্বন কৰিব। আত্মীয়ৰ লগত থাকোঁতে মন আনন্দিত হৈ থাকিব বা আত্মীয়ৰ লগত আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। কিন্তু এটা কথাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব যে পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এইখিনি সময়ত আপোনালোকে দূৰ ভ্ৰমণ নকৰাটোৱেই আপোনালোকৰ কাৰণে বিশেষ মংগলময় বুলি ক'ব পৰা যায়। কাৰণ ভ্ৰমণত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ মানসিক চাপো অলপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰোবাক আপোনালোকে কিবা শিকাবলৈ গৈ আপোনালোকে নিজেই বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কাৰোবাক কিবা দেখাবলৈ গৈ আপোনালোকে নিজেই অশান্তিৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব। অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সেই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। কৰ্মক্ষেত্ৰত খ্যাতি বৃদ্ধি পাব। নিবনুৱাসকলৰ কাৰণে বহু বেছি ভাল যুগ নামি আহিছে বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আপোনালোকে পদোন্নতি লাভ কৰিব পাৰিব বা দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ অসুবিধা দেখিবলৈ আপোনালোকে নাপাব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত যদি কিবা পৰীক্ষাৰ কাৰণে আপোনালোকে সাজু হৈ আছে তেনেহ'লে মংগল গ্ৰহৰ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। এই সময়খিনি নিবনুৱাসকলৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বুলি মনা গৈছে। কাৰণ দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব পাৰে। মা দুৰ্গাৰ পৰম কৃপাৰ ফলত আপোনালোকৰ ঘৰত শুভ সংবাদ অহাৰ যুগ নামি অহা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব বিচাৰিলে পাৰিব। পঞ্চামৰ অনুসৰি কোৱা হৈছে যে এইখিনি সময়ত আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়াও হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে আপোনালোকৰ জীৱনলৈ দায়িত্ব আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সুখ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিও আনন্দিত অনুভৱ কৰিব আপোনালোকে। দৈনন্দিন কাম-কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ওচৰ চুবুৰীয়াৰ লগত জড়িত হৈ থকা লোকসকল বা ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।